আজি মাৰ ঘৰলৈ আহোঁতে ফুলি থকা কৃষ্ণচূড়া গছৰ লাইনটো দেখি দেউতালৈ খুব মনত পৰিছিল। ৰঙাকৈ ফুলি থকা গছকেইজোপাই ৰাস্তাইদি অহা যোৱা কৰা মানুহক খুব দৃষ্টি আকৰ্ষণ কৰে। এজোপা কৃষ্ণচূড়া দেউতাৰ ৰুমৰ খিৰিকীখনৰ একেবাৰে সন্মুখতে আছে। যোৱা বছৰ দেউতাৰ খবৰ ল'বলৈ আহোঁতে দেউতাই মোক ফুলবোৰৰ ফালে দেখুৱাই কৈছিলে, চাচোন চা, ইমান ধুনীয়াকৈ ফুলবোৰ ফুলিছে। মোক ফুলবোৰ দেখুৱাবলৈ এইবছৰ দেউতা নাই। জীৱন মানেই হৈছে আগুৱাই যোৱা। আমি কেতিয়াও নিজকে আনক বান্ধোনত ৰাখিব নোৱাৰোঁ। ৰাখিলেও নিজৰ সমাজৰ কাৰণেই ক্ষতিকাৰক। আজি দেউতাৰ মৃত্যুবাৰ্ষিকীৰ বাবে সকলো মাৰ ঘৰত গোট খালোহি। সকলো বুলি কৈছোঁ যদিও কাৰো ল'ৰা ছোৱালী অহা নাই। আজি খোলাবাৰ বাবে স্কুল কলেজ খোলাই আছে। এইবাৰ মোৰ ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী, মোৰ পাছৰ ভণ্টিৰ ল'ৰাই মেট্ৰিক দিব, বাইদেউৰ ছোৱালীয়ে এইবাৰ কলেজত। ভকত 10:30 বজাত আহিলে। তাৰ আগতেই মই ধূপ, ফুল, বুট, মগু, ফল আৰু ভকতৰ লাগতিয়াল বস্তুবোৰ যোগাৰ কৰি দিলোঁ। লাইফ কেতিয়াও আমাৰ মতে নচলে। জীৱনত এনেকুৱা কিছুমান চিটুৱেশ্যন আহি পৰে, আমি নিজকে ষ্ট্ৰং কৰি সেই চিটুৱেশ্যন ফিল কৰাৰ বাহিৰে উপায় নাই। যেতিয়া আমাৰ পৰিয়ালত ইম্পৰ্টেণ্ট মানুহবোৰ থাকে তেতিয়া তাৰ গুৰুত্ব আমি গম নাপাওঁ। যেতিয়া আমাৰ মাজৰ পৰা তেওঁ হেৰাই যায়, এটা পৰিয়ালৰ বাবে তেওঁ কিমান ইম্পৰ্টেণ্ট তাৰ গুৰুত্ব আমি ফিল কৰিব পাৰোঁ। দেউতা খুব শান্ত স্বভাৱৰ আছিল। প্ৰতিটো মুহূৰ্ত, প্ৰতিটো বিপদৰ সময়ত ঘৰখন তেওঁ শান্ত স্বভাৱে এনেকুৱাকৈ চম্ভালিছিলে এজোপা বটগছৰ দৰে। যি আমি হেৰুৱালোঁ সেয়াটো আৰু কেতিয়াও ঘূৰাই নাপাওঁ। আজি দেউতাৰ বছৰেকীয়া উপলক্ষে ইয়াকে আশা কৰিছোঁ, দেউতাই ওপৰৰ পৰা আমাক বহুত আশীৰ্বাদ দিয়ক, আমাক বহুত শক্তি দিয়ক, যেন আমি আমাৰ নিজৰ পৰিয়ালবোৰ ধুনীয়াকৈ চলাই আগুৱাই যাব পাৰোঁ। এইখিনিতে দেউতাৰ লগত হোৱা ঘটনা এটা কওঁ। এবাৰ দেউতাই পোষ্ট অফিচৰ পৰা পইচা উলিয়াই আনোতে ঘৰত দেখে 1000 এটা বেছিকৈ আছে। তাকে দেখি আমাৰ বাই ভনীকেইজনী কি ফূৰ্তি, কাৰণ আজি আমি স্পেচিয়েল কিবা খাম। তাকে দেখি দেউতাই আমাক ধমক দি ক'লে, মোক পইচা দিয়া মানুহজনৰ কি অৱস্থা হ'ব তহঁতি গম পাইছনে? লগে লগেই গাড়ী ষ্টাৰ্ট দি 1000টো দি থৈ আহিলে। আজি ভকতৰ নাম, পূজা, আশীৰ্বাদ এই সকলোবোৰ মিলি মনটোত কিবা এটা ভাল লাগিছে, পবিত্ৰ লাগিছে। প্ৰসাদ, জলপান, ভাত খাই দুপৰীয়া গোটেইবোৰ শুইছিলোঁ। শুই উঠিলত ভণ্টিয়ে চাহ আনি মুখৰ আগত দিলেহি। চাহ খাই ঘৰলৈ যাবলৈ ওলোৱাত মায়ে ৰাতিৰ ভাতটো খাই যাবলৈ ক'লে আৰু লৰালৰিকৈ ভাতৰ যোগাৰ কৰিবলৈ কিটচেনত সোমালে।